আজিৰ দিনটোৰ ব্যৱসায় ভাল, প্ৰায় ৫,৪০০ টকাৰ আচাৰ, তাৰ লগতে লোকেল কণী, তাৰ লগতে এইফালে আছে ধনধৰা যি আমি ডিষ্ট্ৰিবিউটৰ লৈছোঁ, তাৰ লগতে অমিতা প্ৰায় ৩ কেজি। এই গোটেইখিনি বস্তু আজি বিক্ৰী কৰিবলৈ লৈ গৈছোঁ আৰু বিক্ৰী কৰিম, মানে অৰ্ডাৰ আছে, অৰ্ডাৰ বেচিছত বিক্ৰী কৰিম। টোটেল প্ৰায় ৬,১৫০ টকাৰ আজি বিক্ৰী, মানে আজি আমাৰ লাভ ৬,১৫০ টকা। এই কনচেপ্টটো আমাৰ মানুহে লৈ আছে আৰু এই বস্তুটো আমি ব্ৰেক কৰিব লাগে যে আপোনাৰ বিক্ৰী হোৱা টকাকেইটা আপুনি যে আজি দেখিলে মোৰ প্ৰায় ৬,২০০ টকা বিক্ৰী হৈছে, সেই গোটেই পইচাকেইটা আমাৰ কি লাভ নেকি? আমি বিক্ৰীটো তেনেকৈ চাওঁ যে গোটেইকেইটা বিক্ৰী হোৱা পইচাই আমাৰ নিজৰ নেকি? সেই বস্তুটো অলপ চেঞ্জ কৰিব লাগিব। নেট প্ৰফিট আমি উলিয়াবলৈ শিকিব লাগিব। নেট প্ৰফিট কেনেকৈ ওলাব? আজি যদি মই অমিতাৰ কেলকুলেশ্যনত চাওঁ, ৩ কেজি অমিতা বিক্ৰী কৰিছোঁ ৫০ টকাত, প্ৰফিট মোৰ কেইটকা? এনেইতো অমিতাখিনি গছত লগা নাই, পুলিটোতো কিনি আনিবলগীয়া হৈছে, মানুহ লগাই তাত কাম কৰাবলগীয়া হৈছে, গোটেইখিনি নিজেও লাগি থাকিবলগীয়া হৈছে, লগতে বিক্ৰীও কৰিব লগা হৈছে। এই গোটেইখিনি বস্তু যদি আমি মাইনাছ কৰোঁ, অমিতা ৩ কেজিত আমি প্ৰায় ৫ টকা প্ৰফিট কৰিছোঁ। তাৰ লগতে এইফালে আচাৰ, এই আচাৰ যে আজি প্ৰায় ৫,৪০০ টকাৰ আচাৰ বিক্ৰী হৈছে ৪৫০ পেকেটত, তাত মোৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান? সেই ধনধৰাৰ বেগটো যে মই লৈ আহিছোঁ, বেলেগৰ পৰা আনিছোঁ কিনি, তাৰপিছত নিজৰ তাত ষ্ট'ৰ কৰিছোঁ, লোডিং কৰিছোঁ, আনলোডিং কৰিছোঁ, ট্ৰেন্সপৰ্টেশ্যনৰ পইচা দিছোঁ, তাৰ লগতে নিজে আকৌ ডেলিভাৰী কৰিবলৈ আহিছোঁ, তাত মোৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান হৈ আছে? আমি কেলকুলেশ্যনখিনি তেনেকৈ কৰিছোঁনে? আৰু যদি নাই কৰা, আমি কিন্তু ব্যৱসায়ী হ'বলৈ শিকা নাই। আজি যিমান টকা বিক্ৰী হৈছে গোটেইকেইটকাই আমাৰ যদি আমি প্ৰফিট বুলি ধৰিছোঁ, আমি কিন্তু ব্যৱসায় কৰিবলৈ শিকা নাই। আমি চাব লাগিব একচুৱেল ফেক্টবিলাক যে আপোনাৰ ব্যৱসায়টোত আচল কষ্টিং কিমান। কষ্টিং মানে গোটেই একেবাৰে বস্তু অনাৰ পৰা, মানে বস্তু ক্ষেত্ৰত হ'লে এনেকৈ হ'ব, বস্তু অনাৰ পৰা আপুনি একেবাৰে বস্তু ডেলিভাৰী কৰি আপুনি পইচা পোৱালৈকে বা কিমান দিনৰ পিছত পইচাটো পাই আছে, সেয়াও এড কৰি আপোনাৰ কষ্টিঙত এড হ'ব। আপোনাৰ মেচিনাৰী খৰচৰ পৰা চবৰ পাৰ্চেণ্টেজ আহি যদি আপুনি এড কৰি উলিয়াব পাৰে, তেতিয়াহে আপোনাৰ ব্যৱসায়ৰ আচল প্ৰফিটটো আপুনি উলিয়াব পাৰিব বা কম পাব। খেতিৰ ক্ষেত্ৰতো ছেইম কথাই, যে আপুনি খেতি কৰোঁতে পুলিটো অনাৰ পৰা, মাটি প্ৰিপেৰেশ্যন কৰাৰ পৰা যি সাৰ দিছিলে, যিমানখিনি আপুনি সময় দিছিলে, সেই গোটেই কেলকুলেশ্যনখিনি আমি কৰিব লাগিব যদি আমি ব্যৱসায়িকভাৱে খেতি কৰিম বুলি ভাবোঁ। তাৰ লগতে কুকুৰা পালন, আমি কণী যেনেকৈ বিক্ৰী কৰিছোঁ, লোকেল কণী এতিয়া মই পাৰ প্লেট ৩০০ টকাত বিক্ৰী কৰোঁ, তাতকৈ তলত বিক্ৰী নকৰোঁ, কাৰণ 30টা কণী ৩০০ টকা, মানে লোকেল যিহেতু আমি নিজে প্ৰডাকশ্যন কৰা কণী। চ' তাত আমাৰ কষ্টিং পোৱালি অনাৰ পৰা, পোৱালি ডাঙৰ কৰাৰ পৰা, লাইটৰ বিলৰ পৰা, লেবাৰ খৰচৰ পৰা সকলোখিনি খৰচ এড কৰিব লাগিব, তেতিয়াহে আমি উলিয়াব পাৰিম কণীত কিমান প্ৰফিট। মানে আজি যদি ৩০০ টকাকৈ বিক্ৰী কৰোঁ, মোৰ কণীৰ ক্ষেত্ৰত অকণমান 2 টকা বেছিকৈ থাকে, কিন্তু চব বস্তুতে সিমানকৈ নাথাকে। মানে কণীত ধৰি লওক মই 25% প্ৰফিট পাইছোঁ, কিন্তু বাকী যদি আপুনি অভাৰঅল কষ্টিং ক্ষেত্ৰত ওলাই, এটা ব্যৱসায় 10% প্ৰফিটত চলি থকা মানে বহুত এটা ভাল প্ৰফিটত চলি আছে, ভাল ব্যৱসায় চলি আছে আপোনাৰ প্ৰফিট পাৰ্চেণ্টেজ যদি 10%। আজি ৬,২০০ টকাৰ বস্তু বিক্ৰী কৰি মই যদি 10% পইচা উপাৰ্জন কৰিব পাৰোঁ, ক'ৰবাত 10% নাই থকা, কিন্তু 10% নাথাকিলেও চব অভাৰঅল মিলাই মিলি যদি 10% পইচা উপাৰ্জন হৈছে, বহুত ভাল ব্যৱসায় চলি আছে। 10% গ্ৰথ ৰেট ইজ বহুত ভাল এটা গ্ৰথ ৰেট। আমি কেলকুলেশ্যনছ তেনেকৈ কৰিব লাগিব। ব্যৱসায়বিলাক 4%, 5%, 6% তেনেকুৱা ৰেটত চলি আছে মাৰ্জিনত, আৰু সেইটো মাৰ্জিনে আমি মাৰ্জিনটো কম হ'ব পাৰে, কিন্তু আমি স্কেলটো আপ কৰিব লাগিব। ডেইলি যদি এনেকৈ ৫,০০০ টকা বা ৬,০০০ টকা বিক্ৰী হয়, ডেইলি যদি 10% থাকে, মানে ৫০০ টকা থাকিলে আপোনাৰ। চ' কাৰোবাৰ বাবে ডেইলি ৫০০ টকা উপাৰ্জন কৰি মাহেকত ১৫,০০০ টকা উপাৰ্জন কৰাটো পৰিয়াল এটা চলাৰ নিচিনা কথা। তো ব্যৱসায়বোৰ তেনেকৈ আমি কেলকুলেশ্যন কৰিব লাগিব। আমি চেল কিমান কৰিলোঁ, বিক্ৰী কিমান কৰিলোঁ, সেইটো কোনো ফেক্টৰ নহয়। আজি কোনোবা মোৰ নাৰ্চাৰীখনৰ কথা কৈছোঁ, নাৰ্চাৰীত বিক্ৰী সদায় নহয়, কিন্তু যেতিয়া হয় মই ভাল প্ৰফিট এটা উপাৰ্জন কৰোঁ। পইণ্টবিলাক তেনেকৈ চাব লাগিব। আজি মাহেকত যদি নাৰ্চাৰীৰ পৰা 10,০০০ টকাৰ উপাৰ্জন কৰিছোঁ, সেয়া মই 30,০০০ টকাৰ পুলি বিকি বা 40,০০০ টকাৰ পুলি বিকি যদি মই 10,০০০ টকাৰ উপাৰ্জন কৰিছোঁ, এটা ভাল প্ৰফিট। কিন্তু তাৰ বিপৰীতে মই বাকী ক্ষেত্ৰত 10% প্ৰফিটতে চলি আছোঁ। ক'ৰবাৰ বস্তু যদি 30,০০০ টকাৰ বিক্ৰী হৈছে, মানে তাৰ পৰা মই 3,০০০ টকাহে উপাৰ্জন কৰিছোঁ গোটেই মাহটোৰ ভিতৰত। এতিয়া আচাৰৰ ক্ষেত্ৰত বহুত কষ্টিং আছে। আপুনি পেকেট অনাৰ পৰা, পেকেট ৰেডি কৰাৰ পৰা,
আচাৰ বনোৱাৰ পৰা, তেল অনাৰ পৰা, ষ্ট'ৰেজ কৰাৰ পৰা, পেকেটিং কৰাৰ পৰা, এই সকলোখিনি খৰচ মিলাই আপুনি 10%তকৈ কমতে থাকে। কিন্তু ব্যৱসায়টো কণ্টিনিউৱাছলি চলি আছে। আজি 4 বছৰ দিন হ'ল এই কামটো কৰি আছোঁ। অৰ্ডাৰ অনলাইন মানে কি হ'ল, অৰ্ডাৰ দিয়ে হ'লচেলৰ, তো তেনেকৈ এতিয়া বাছত উঠাই দিওঁ, এইখিনি বাছত উঠাবলৈ গৈ আছোঁ, বাছত দি দিম শিৱসাগৰৰ পৰা তিনিচুকীয়া যাব। তো তেনেকুৱাকৈ অৰ্ডাৰ চলি থাকে আৰু তেনেকৈ ব্যৱসায় এটা ছাষ্টেইনেবল কৰি থাকিব পাৰিছোঁ। আপোনাৰ যে প্ৰফিট পাৰ্চেণ্টেজটো কিমান হয়, সেই প্ৰফিট পাৰ্চেণ্টেজটো একজেক্টলি উলিয়াব লাগিব। এই মাৰোৱাৰী মানুহৰ নিচিনাকৈ আমি ব্যৱসায়টো কৰিবলৈ শিকিব লাগিব। মানে যে এই CA লৈ পিনি কেলকুলেশ্যন কৰি চাই এই ব্যৱসায়বিলাক, আমি ব্যৱসায়বিলাক CA নল'লেও আমাৰ নিজৰ বেছিক কেলকুলেশ্যন এটা কৰিব লাগিব যে কিমান পাৰ্চেণ্ট আপোনাৰ আছে, সেই বস্তুটো কিন্তু আপুনি জানিব লাগিব। নহ'লে কি হ'ব, বিক্ৰী বহুত হৈছে, ডেইলি 5,000 বিক্ৰী মানে মাহেকত প্ৰায় 1.5 লাখ টকাৰ বিক্ৰী। আপুনি সেই গোটেই 1.5 লাখ টকাটো আপোনাৰ প্ৰফিট নহয়। আজি অমিতা খেতি কৰি যিমান অমিতা বিক্ৰী কৰিলে সেই গোটেই টকাকেইটা কিন্তু আপোনাৰ নিজৰ প্ৰফিটৰ পইচা নহয়, তাত কষ্টিং আছে। কষ্টিংখিনি উলিয়াব লাগিব, উলিয়াই কেলকুলেশ্যন কৰি পিনি জানিব লাগিব যে কিমান পাৰ্চেণ্ট প্ৰফিট হ'ব। 10% প্ৰফিট ইজ বহুত এটা ভাল প্ৰফিট, কিন্তু সেয়া 50 টকাৰ বিক্ৰী কৰিলে লাগিব 5 টকা প্ৰফিট, 100 টকা বিক্ৰী কৰিলে 10 টকা প্ৰফিট নিচিনাই লাগে। কিন্তু এয়াই যেতিয়া লাখ টকা বিক্ৰী হ'ব, তেতিয়া 10,000 টকা প্ৰফিট হ'লে কনভাৰ্চন হ'ব। এটা থট আজি আহি থাকোঁতে এই বস্তুখিনি লৈ আহোঁতে এটা থট পালোঁ যে এই বস্তুখিনি আমি জনাটো দৰকাৰ, এই বস্তুখিনি আমি অনুধাৱন কৰাটো প্ৰয়োজন, যাতে আমি ব্যৱসায়িক মাইণ্ডছেট এটা লৈ আগবাঢ়ি যাব পাৰোঁ। যে আগত এটা ভিডিঅ' শ্বুট কৰিছিলোঁ, তাত উপাৰ্জনৰ উৎসকেইটা আপোনালোকক দেখাইছিলোঁ। আহি থাকোঁতে এই থটটো পালোঁ, গতিকে এই খালী তেল ডিপুটোত ৰখি আগতো এটা ভিডিঅ' বনাইছোঁ, তেল ডিপুটো বন্ধ হৈ গ'ল যে, সেই তেল ডিপুটোত ৰখি ভিডিঅ'টো শ্বুট কৰিলোঁ, যাতে আপোনালোকক এই মনৰ ধাৰণাখিনি মই দিব পাৰোঁ, যাতে আপোনালোকে নিজৰ কষ্টিংখিনি চাবলৈ শিকে, ব্যৱসায়ত প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবলৈ শিকে, তেতিয়াহে ব্যৱসায় এটা কিন্তু ছাষ্টেইনেবল হ'ব। নহ'লে কিন্তু কৰিছোঁ বুলি কৰি থাকিলে বা গতানুগতিকভাৱে যদি চলি থাকে, তেতিয়া ব্যৱসায়টো এনেকৈ চলি গৈ থাকিব আৰু কিবা পাইছে নে নাই পোৱা এইটো নাথাকিব। গৈ আছে, চলি আছোঁ, এদিন দেখিব গোটেইখিনি লছ। তো কেলকুলেশ্যন কৰিব লাগিব, যদি কিবা লছ হৈ আছে, এই লছটো কিয় হৈছে, যদি আৰু সেই লছটো ৰিকভাৰ কৰাৰ অপশ্যনছ নাই, সেই ব্যৱসায়টো আপুনি বাদ দিবলগীয়াও হ'ব পাৰে। কোনো ডাঙৰ কথা নহয়, বেলেগ ব্যৱসায়লৈ চিফ্ট কৰিবলগীয়া হ'ব পাৰে। গতিকে সেইকাৰণে কেলকুলেশ্যনখিনি কৰাটো প্ৰয়োজন। লছ হৈ থাকিলে ব্যৱসায়টো কিমান লছ হৈছে, কি হৈছে, এই লছটো ৰিকভাৰ কৰাৰ অপশ্যনছ আছেনে নাই, সেইখিনি আপুনি জানিব লাগিব। তেতিয়াহে সেই ব্যৱসায়টো কৰি থাকিলে আপুনি ছাষ্টেইন কৰিব পাৰিবনে নোৱাৰিব, তেতিয়া আপুনি গোটেই বস্তুখিনি গম পাব। চ' এয়াই ভিডিঅ'টো বনালোঁ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকলৰ মাজত, যাতে লছত ব্যৱসায়টো চলাই থাকিব নালাগে, নিজৰ একচুৱেল কেলকুলেশ্যন কৰি তেওঁলোকে উলিয়াব পাৰে। মোৰ নিজৰ ৰিয়েল লাইফ এক্সাম্পল হিচাপে আপোনালোকক প্ৰভাইড কৰিলোঁ। ইয়াৰ দেখিছেনে বস্তু, এইফালে আচাৰ, এইফালে কণী, এইফালে বস্তু আছে, আৰু এয়াই গোটেইখিনি বস্তু আপোনালোকক দেখালোঁ। আৰু তাৰ পৰা আপোনালোকে চাগে কিবা অকণমান ধাৰণা পাব। নতুনকৈ কোনোবাই কৰিবলৈ আহিছে, তেওঁলোকে যাতে এই বস্তুখিনি চাবলৈ শিকে আৰু শিকি মেলি তেওঁলোকে এপ্লাই কৰি আগবাঢ়িব পাৰে। তেতিয়াহে আচল কষ্টটো ওলাব, আচল ফেক্টৰটো আপোনালোকে গম পাব। ব্যৱসায়ত লাভ নে আপোনাৰ ব্যৱসায় চলি থকা ব্যৱসায়টো এটা লছৰ ব্যৱসায়। কোনে কোনে এনেকুৱা ধৰণৰ ব্যৱসায় কৰি আছে, কোনে কোনে এনেকুৱা ধৰণৰ কেলকুলেশ্যনছ কৰিছে, জনাবলৈও নাপাহৰিব, যাতে আমি তেওঁলোকৰ পৰা ধাৰণাখিনি লৈ পিনি কমেণ্ট আকাৰে লৈ পিনি আমি আগুৱাই যাব পাৰোঁ, আমাৰ ৰিয়েল লাইফত আমি এপ্লাইও কৰিব পাৰোঁ। ধন্যবাদ, থেংক ইউ।